নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেহেতু কাইলৈ পৰীক্ষা আছে গতিকে আজি শেষ হোৱাৰ কাৰণে পাটিগণিতৰ 20টা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিছো আজিৰ দিনটো তোমালোকৰ আৰাম কৰাৰ দিন আৰু ৰিভিজন প্ৰেক্টিছ কৰাৰ দিন ঠিক আছে সো প্ৰেক্টিছৰ কাৰণে আকৌ 20টা কুৱেশ্যন শেষ হোৱাৰ কাৰণে আনিছো ভিডিঅটো শেষলৈকে চাবা আৰু নিজকে এবাৰ টেষ্ট কৰা সো মই ভিডিঅটো প্ৰশ্ন পঢ়ি থাকোঁতে তোমালোকে অফ কৰি ল'বা ভিডিঅটো অফ কৰি লৈ তাৰ উত্তৰটো নিজে এবাৰ কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত মোৰ এনসাৰটো লগত মিলাই চাবা ঠিক আছে তো উইদাউট ওয়েস্টিং টাইম আমি প্ৰশ্নলৈ আগবাঢ়িছো অলপ স্পিডতে যাম কাৰণ তোমালোকৰ একেবাৰে সময় কম সো বুজিবলৈ চেষ্টা কৰিবা ওকে সো এক নম্বৰ প্ৰশ্নত কি আছে যে এটা সংখ্যাক 15ৰে ভাগ কৰিলে ভাগশেষ 7 পোৱা যায় সেই একে সংখ্যাক 5ৰে ভাগ কৰিলে কিমান ভাগশেষ পোৱা যাব সো ভাজ্য আমি এটা ফৰ্মুলা পাইছিলো যে ভাজ্য সমান ভাগফল সৰি ভাজক পূৰণ ভাগফল যোগ ভাগশেষ সো ভাজ্যটো কি হ'ব যেটো সংখ্যাক আমি হৰণ কৰো সেই সংখ্যাটোকে আমি কি বুলি কম ভাজ্য বুলি কম সো আমি সংখ্যাটো চাই লওঁ সো ভাজক যেটো সংখ্যাৰে হৰণ কৰো ইয়াত 15 আছে 15 লিখিম ভাগফলটো আমি ইয়াত পোৱা নাই গতিকে ভাগফলক কিউ বুলি ধৰিম আৰু ভাগশেষটো আমাক ইয়াত কিমান দিয়া আছে 7 দিয়া আছে সো সংখ্যাটো আমাৰ হৈ যাব 15q + 7 কি হৈ যাব 15q + 7 এই একে সংখ্যাকে 5ৰে যেতিয়া ভাগ কৰো তেতিয়া ভাগশেষ কিমান হ'ব আমাক উলিয়াবলৈ কৈছে আমি ভাগ কৰিম 5ৰে 15টো কেইবাৰ যাব 3বাৰ q টো কিউবাৰে যাব ঠিক আছে তাৰ পিছত আমাৰ 7 টো একবাৰ যায় 5 * 5 সো 7ৰ পৰা যদি 5 গুচি যায় কিমান থাকি যাব 2 থাকি যাব আই থাকি যোৱাটোকে আমি কোৱা হয় ভাগশেষ সো ভাগশেষ কিমান হৈ যাব তো অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ সো 2 নম্বৰত আছে 7 8 আৰু 0ৰে গঠন কৰিব পৰা তিনটা অংকৰ আটাইতকৈ সৰু আৰু ডাঙৰ সংখ্যাৰ পূৰণফল কিমান সো আটাইতকৈ ডাঙৰটো কি হৈ যাব 870 আৰু আটাইতকৈ সৰুটো কি হৈ যাব 708 আৰু দুইটাকে পূৰণ কৰা 8 শূন্য 8 × 56 5 উকলিব 8 × 64 69 ওকে সো এটো 0 হৈ যাব আৰু 7 শূন্য 0 7 × 49 9 4 উকলিব 7 7 × 56 সো কিমান হৈ যাব ওকে 60 হৈ যাব কিমান হৈ যাব 60 প্লাস কৰি দিয়া 0 6 9 9 6 15 এফালে 1 6 615960 অপচনত আছে নে সো অপচনটো বনাওতে ভুল হৈছে সো অপচন সি টোকে তোমালোকে কাৰেক্ট কৰি লোৱা যে 615960 ইজ দ্য কাৰেক্ট আনসাৰ নাম্বার 3 টো কি বুলি আছে যদি দুটা সংখ্যাৰ যোগফল 135 আৰু এটা সংখ্যা আনটোৰ 4 গুণ তেন্তে সংখ্যা দুটা কি এটা সংখ্যা আনটোৰ 4 গুণ বুলি কৈছে গতিকে এটা মই যদি x বুলি ধৰো আনটোৰ 4 গুণ 4 পূৰণ x মানে 4x আৰু দুইটাকে যোগ কৰিলে কিমান হয় বুলি কৈছে 135 4x আৰু x দুইটাকে যদি যোগ কৰো তেতিয়া কিমান হৈ যাব 5x আৰু এটো হৈ যাব 135 x ৰ মানটো উলিয়াই দিলে আমি সংখ্যা কেটা পাম সো 135 ক 5 ৰে হৰণ কৰিলে 5 2 গুণ 10 আৰু 5 7 গুণ 27 সো x ৰ মান অৰ্থাৎ এটা সংখ্যা কিমান হৈ যাব 27 অপচন কোড আছে 27 অপচন বি ইয়াত এটা অপচন এটা অপচনত মানে এটা 27 আছে কাৰণ আমি ডাইৰেক্ট সিলেক্ট কৰিব পাৰিলো দুটা ইয়াতো যদি 27 হোৱা হলে আমি সেকেন্ডটো চেক কৰিব লাগিব তো সেকেন্ডটো কি হয় 4x 4 * x হৈ আছে সো 4 * 27 কৰিলে তেতিয়া কিমান হৈ যাব 108 অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ ফোর্থ আছে দুটা সংখ্যাৰ গহাও 6 হলে তলৰ কোনটো সংখ্যা দুটাৰ লহাগু হ'ব নোৱাৰে সো লহাগু সদায় গহাওৰে হৰণ যায় গতিকে যোনটো হৰণ না যায় এটো আমাৰ উত্তৰ হ'ব তো 6 ৰে হৰণ যাবলৈ হলে 2 আৰু 3 দুইটাৰে হৰণ যাব লাগিব গতিকে 2 ৰে হৰণ যায় 120 3 ৰেও হৰণ যায় এটো হ'ব এটো লহাগু হ'ব পাৰিব নোৱাৰাটো আমাক যেটো নোৱাৰে এটোহে আমি উলিয়াবলৈ কৈছে 138 2 ৰে হৰণ যায় আকৌ 3 ৰে হৰণ যায় এটো 6 ৰে হৰণ যাব এই দুইটা 6 ৰে হৰণ যায় 142 2 ৰে হৰণ যায় কিন্তু 3 ৰে হৰণ না যায় গতিকে এটো 6 ৰে হৰণ না যাব সো আমাৰ উত্তৰটো কি হৈ যাব অপচন সি টো এটোৰ কাৰণে শুদ্ধ হ'ব ঠিক আছে সো নেক্সট ইয়াত কৈছে যে এটা ভগ্নাংশৰ লব ইয়াৰ হৰতকৈ 3 কম যদি ভগ্নাংশটো 15/24 হৰৰ সমান হয় তেন্তে ভগ্নাংশটো কিমান সো ভগ্নাংশটো আমি সদায় p/q আকাৰত লিখো সো p টোক আমি লব বুলি কওঁ আৰু ইয়াক কি বুলি কওঁ হৰ বুলি কওঁ তো ইয়াত আমাৰ কন্ডিশনটো কি বুলি কৈছে যে হৰটো যিমানে হক মই x বুলি ধৰি লৈছো লবটো তাতকৈ 3 কম বুলি কৈছে 3 বিয়োগ কৰি দিলে হৈ গল ঠিক আছে এটো কাৰ সমান বুলি কৈছে 15/24 ৰ সমান সো 24 বজ্ৰপূৰণ কৰি দিয়া আৰু এফালে 15x সো 24 আৰু x পূৰণ কৰিলে 24x - 3 4 গুণ 12 3 গুণ 6 কে 7 আৰু এফালে কি হৈ যাব 15x 24x ৰ ওচৰলৈ -15x আহি যাব আৰু 72 টো প্লাস হৈ গুচি যাব
9 থাকিলে আৰু ইফালে কিমান হৈ যাব 72 x is equal to কিমান হৈ যাব 72 divided by 9 is equal to 8 so x ৰ মান কিমান পালো 8 পালো so এইখিনিত 8 বহুৱাই দিলে 8 ৰ পৰা 3 গলে কিমান থাকিব 5 আৰু তলত কিমান থাকিলে 8 so 5/8 is the correct answer option C যদি x is equal to 0.2 তেন্তে 1 minus x plus x square মান কিমান okay x square মান কিমান এটো আমাৰ উলিয়াবলৈ কৈছে তাৰ কাৰণে যত x আছে so ইয়াত লিখিলম 1 minus x 0.2 আছে আৰু 0.2 whole square হ'ব 0.2 whole square মানে 0.2 দুটা পূৰণ হৈ আছে যে পূৰণটো চিন্তা কৰিব নালাগে পইণ্ট নাই বুলি ভাবা 2 2 গুণ কি হয় 4 হয় এটাৰ আগত দশমিক আৰু এটাৰ আগত টোটাল কেইটাৰ আগত দশমিক হ'ব দুটাৰ আগত এটা দুটা শূন্য এটা বহুৱাই ল'ব তাৰ পিছত পইণ্টটো লগাই দিব 0.04 তো এটো কি হৈ যাব 0.04 minus 0.2 0.2 এটো কি হৈ যাব 1 আৰু বদমাজৰ নিয়মতে আমি প্লাসৰ কামখিনি প্ৰথমতে কৰিব লাগে ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত প্লাস আছে দুইটাই প্লাস কৰা প্লাস কৰিলে কিমান হৈ যাব 1.04 minus 0.2 minus 0.2 কৈ দিয়া 1.04 minus 0.2 কিমান হৈ যাব 4 এফালে 10 ৰ পৰা 2 গলে 8 আৰু এফালে 0 থাকিব 0.84 option D is the correct answer Next 2250 লিটাৰ পানী থকা এটা টেংকিৰ পৰা প্ৰতিদিনে 375 লিটাৰকৈ পানী ব্যৱহাৰ কৰিলে কিমান দিনলৈ ব্যৱহাৰ কৰিব পাৰিব সো 2250 লিটাৰ আমাৰ কি আছে পানী আছে আৰু 375 কে আমাক কি কৰিবলৈ কৈছে ইউজ কৰিবলৈ কৈছে অৰ্থাৎ ভাগ ভাগ কৰা হৈছে ভাগ ভাগ কৰিলে আমি কি কৰিব লাগে হৰণ কৰিব লাগে সো হৰণ কৰা 375 লিটাৰ 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 কটাকটি যাব 5 6 7 8 দিছে 6 বাৰ দিছো 6 5 গুণ 30 7 গুণ 42 42 से 3 45 4 কলিব 6 3 18 4 22 মিলি গৈছে সো 6 দিনলৈ ব্যৱহাৰ কৰিব পাৰিব সো অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন এজন ব্যক্তি দুটা সামগ্ৰী 1500 টকাকৈ বিক্ৰী কৰিলে এটাত লাভ 25% আৰু আনটোত 25% লোকসান হল সামগ্ৰিক লাভ বা লোকসান কিমান ঠিক আছে দুটা সামগ্ৰী কিনা হৈছিলে দুটা সামগ্ৰী আৰু কস্ট প্ৰাইসটো ইয়াত নাজানো ঠিক আছে কস্ট প্ৰাইসটো আমি নাজানো কিনা দামটো আমি নাজানো কিন্তু বেচা দামটো আমাক দিয়া আছে বেচা দাম ইয়াৰ ক্ষেত্ৰত কিমান দিয়া আছে 1500 আৰু ইয়াৰ ক্ষেত্ৰটো কি আছে 1500 এতিয়া সামগ্ৰিক লাভ বা লোকসান জানিবলৈ হলে আমি কিনা দাম আৰু বেচা দাম দুইটা জানিব লাগিব গতিকে আমি বেচা দামটো জানিলে নহব কিনা দামও জানিব লাগিব সো কিনা দাম আমি প্ৰথমতে উলিয়াই লব লাগিব আৰু কিনা দামক আমি সদায় কি বুলি ধৰো 100% বুলি ধৰো সো প্ৰথমটোৰ ক্ষেত্ৰত মই 100% বুলি ধৰিম আৰু সেকেন্ডৰ ক্ষেত্ৰটো কি বুলি ধৰিম 100% এই ধৰিম ওকে সো 100% বস্তুটো 25% প্ৰথমতে লাভ হয় বুলি কৈছে নহয় জানো গতিকে 25% লাভ হলে কিমান হৈ যাব 125% বিক্ৰী কৰিব লাগিব আৰু এই 125% টোৱে কিমান হৈছে ইয়াত 1500 হৈছে সো 100% অৰ্থাৎ কস্ট প্ৰাইসটো তুমি উলিয়াবলৈ গৈ আছে কিনা দামটো গতিকে 100% উলিয়াই দিয়া 1500 তললৈ 125 আহিব আৰু পুৰণ 100 আহিব সো তুমি জানা যে 25 ৰে দুইটাই হৰণ যায় 100 টো হৰণ যায় 125 টো 25 ৰে এটো কেইবাৰ যায় 5 25 125 আৰু ইফালে 4 25 আৰু 4তে ওপৰতহে আছে ঠিক আছে ওপৰত আছে তলত নাই পাছেৰ আকৌ 15 টো 3 বাৰ যাব আৰু শূন্য দুটা 300 হ'ব 300 300 আৰু 4 পূৰণ হৈ আছে 300 আৰু 4 পূৰণ হৈ আছে কিমান হৈ যাব 1200 হ'ব কিমান হৈ যাব 1200 হ'ব সো প্ৰথমটোৰ ক্ষেত্ৰত আমি কিমান পাইছো 1200 সেকেন্ডৰ ক্ষেত্ৰত কিমান পাম সেকেন্ডটোত 100% বস্তুটো 25% আমাৰ কি লোকসানত বিক্ৰী কৰিছে তেতিয়া কিমান হৈ যাব 75% আৰু সেই 75% টোৱে কিমান বুলি কৈছে ইয়াত 1500 ইয়াৰ পৰাও 100% উলিয়াই লোৱা 100% কিমান হৈ যাব 1500 আৰু 75 স্যাৰ এনেকে লিখিলে অলপ খেলিমেলি লাগে বুলি এজন ছাত্ৰই কৈছিলে কিন্তু খেলিমেলি ইয়াত লাগিব লগা কথা নাই এটো একেবাৰে সহজ নিয়মে হয় আৰু তুমি যদি বিভাজ্যতাৰ সূত্ৰ যেনে কোনটো সংখ্যা 2 ৰে হৰণ যায় 3 ৰে হৰণ যায় এটো যদি চিনিব পাৰা তেতিয়া এটো একেবাৰে ইজি হৈ যায় মানে সো এটো কি হৈ যাব 100% 100% নহয় 100 হ'ব তো 75 আৰু 100 টো দুইটাই 25 ৰে হৰণ যায় 25 ৰে কেইবাৰ যাব 3 বাৰ এটো কেইবাৰ যাব 4 বাৰ আকৌ 3 ৰে 15 টো কেইবাৰ যাব 5 বাৰ আৰু শূন্য দুটা 500 আৰু 4 কি হৈ আছে দুইটাই আছে দুই মানে ওপৰতে আছে ওপৰত দুইটা কি হৈ আছে পূৰণ হৈ আছে সো 4 5 গুণ 20 2000 টকা ইয়াৰ কিনা দাম কিমান হৈ যাব 2000 টকা তো দুইটা বস্তু কিনিছিলে দুইটা বস্তু কিনোতে কিমান টকা গল এটো চাম এটো 2000 এটো হল 1200 টোটাল কিমান হৈ যাব 3200 আৰু দুইটাত কিমানত বেছিলে ইয়াত 1500 ইয়াত 1500 মুঠতে কিমান হল 3000 সো কিমান টকা লোকসান হৈছে কিমান টকা লোকসান হৈছে আমাৰ 3200 টকাত কিনি 3000 টকাত বিক্ৰী কৰিলে আমাৰ লোকসানে হয় কিমান টকাৰ লোকসান বুলি ক'লে 200 টকা লোকসান অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ
আয়তাকৃতিৰ মাটি এডোখৰৰ কালি 598 বৰ্গমিটাৰ, মাটিৰ ডোখৰৰ দিক 26 মিটাৰ হলে পৰিসীমা কিমান? সো আয়তৰ পৰিসীমা উলিয়াবৰ কাৰণে আমাৰ দিক লাগিব, প্ৰস্থ লাগিব, লগতে আমি কি এটা পূৰণ কৰিব লাগে, 2 এটা পূৰণ কৰিব লাগে। সো ইয়াত দিকটো দিয়া আছে, প্ৰস্থটো নাই, প্ৰস্থটো আমি উলিয়াই ল'ব লাগিব। কৰ পৰা উলিয়াম? আমি কালিৰ পৰা উলিয়াম। সো আয়তৰ কালি উলিওৱা সূত্ৰটো কি আছিলে? L * B, মানে দিক পূৰণ প্ৰস্থ, সেইটো কিমান দিয়া আছে? 598। দিক ইয়াত 26 বহুৱাই দিয়া, B = কিমান হৈ যাব? 598। B ৰ মানটো উলিয়াবলৈ হলে 598ক আমি 26 ৰে কি কৰিব লাগিব? হৰণ কৰিব লাগিব। যদি 598ক 26 ৰে হৰণ কৰো, 2 বাৰ যাব 52, এফালে 78, 3 বাৰ যাব, 3 6 × 18, 3 2 6 = 7, 23। সো B ৰ মানটো কিমান পালো? 23। অৰ্থাৎ প্ৰস্থটো কিমান পালো? 23, আৰু আমাৰ দিকটো দিয়াই আছে 26। সো দুইটাকে প্লাস কৰা, দুইটাকে প্লাস কৰিলে 49, আৰু 2 পূৰণ কৰিব লাগিব পৰিসীমাৰ কাৰণে। 2 × 9 = 18, 2 4 × 8 = 98 মিটাৰ। অপশন ডি টো আছে। অপশন ডি ইজ দ্য কাৰেক্ট এনসার। 10 নম্বৰটো চোৱা, এইটো বহুত ইম্পৰ্টেন্ট হয়। প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল তলৰ কোনটো সংখ্যাৰে বিভাজ্য? সো 20টাই হওক, 50টাই হওক, 100টাই হওক, ইয়াৰ নিয়ম একেটাই হয়। 20টো লিখিবা, তাৰ পিছৰ সংখ্যাটো লিখিবা 21, আৰু 2 ৰে হৰণ কৰি দিবা। 2 ৰে 20ক হৰণ কৰিলে 10, 10 × 21 কৰিলে কিমান হৈ যাব? 210। 210টো 3 ৰেও হৰণ যায়, 5 ৰেও হৰণ যায়, আৰু 3 আৰু 5 দুইটাৰে হৰণ গলে 15 ৰেও হৰণ যাব। গতিকে আটাইকেইটাৰে হৰণ যায়। অপশন ডি ইজ দ্য কাৰেক্ট এনসার ফৰ দিস কোৱেশ্চন। এটা আয়তীয় ঘনকৰ দিক, প্ৰস্থ আৰু উচ্চতা ক্ৰমে 6 সেন্টিমিটাৰ, 5 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ হলে কৰ্ণৰ দৈৰ্ঘ্য কিমান? সো এইটো ইম্পৰ্টেন্ট হয়, মই লিখি দিছো। যেতিয়া আয়তৰ কৰ্ণ উলিয়াবলৈ কয়, √চিনটো দিবা, L² কৰিবা, B² কৰিবা, আৰু H² কৰা। এইটো আয়তীয় ঘনকৰ, সৰি আয়তৰ নহয়, আয়তীয় ঘনকৰ। আৰু আয়তৰ যদি উলিয়াবলৈ কয় তেতিয়া কি হৈ যাব? L² B²। আৰু ঘনকৰ যদি উলিয়াবলৈ কয় তেতিয়া বাহুটো লিখিবা, তাৰ পিছত √3 লগাই দিবা। ঠিক আছে। তাৰ পিছত বৰ্গৰ কৰ্ণ যদি উলিয়াবলৈ কয়, বৰ্গৰ কৰ্ণ যদি উলিয়াবলৈ কয়, A লিখিবা আৰু √2 লিখিবা। এটো কি হয়? বাহু হ'ব, বাহুৰ দৈৰ্ঘ্য হ'ব। কাৰণ যিহেতু ঘনকৰ দিক, প্ৰস্থ, উচ্চতা একে, গতিকে এটাই মানে হ'ব, বৰ্গৰো এটাই মানে হ'ব। সো এইকেইটা ফৰ্মুলা মনত ৰাখিবা। সো আমাৰ ফৰ্মুলাটো এইটো ইউজ হ'ব, কাৰণ ইয়াত আয়তীয় ঘনকৰ কথা কৈছে। গতিকে সো L টো ইয়াত কিমান আছে? 6² ডাইৰেক্ট লিখা। 6 6 গুণ কিমান হয়? 36। B 5 5 গুণ কিমান হৈ যাব? 25। H 4 4 গুণ কিমান হ'ব? 16। 36 25 যোগ কৰা, 6 5 11, 3 2 5 1 6, 16 কিমান হৈ যাব? 77, √77 সেন্টিমিটাৰ। অপশন সি ইজ দ্য কাৰেক্ট এনসার ফৰ দিস কোৱেশ্চন। ইয়াত কৈছে যে এটা সংখ্যাৰ 8 ভাগৰ 5 অংশ 60 হলে সংখ্যাটো কি? সো সংখ্যাটো কেই ভাগ কৰিছে? টোটেল তলত যেটো আছে এটো 8 ভাগ কৰিছে। সো 8 ভাগৰ 5 ভাগটো আমাৰ কি হৈছে? 60 হৈছে। দ্যাট মিন্স 5 ভাগটো আমাৰ কি হৈ যাব? 60 হলে 8 ভাগটো কিমান? এটো উলিয়াই দিলে হল। সো 60 ৰ তললৈ 5 টো নামি আহিব, এফালে 8 থাকিব। 5 ৰে 60 টো কেইবাৰ যাব? 12 বাৰ, আৰু 8 বাৰ কিমান হৈ যাব? 96। অপশন বি ইজ দ্য কাৰেক্ট এনসার। একেবাৰে ইজি হয়। এটা আয়তীয় ঘনক আকৃতিৰ দিক, প্ৰস্থ আৰু উচ্চতা ক্ৰমে 56 ইমান আৰু ইমান, বাকছটোত ইমান সেন্টিমিটাৰ, ইমান জোখৰ কিমানটা জুইশলা বাকছ ৰাখিব পাৰিব বুলি কৈছে। সো ইয়াৰ কাৰণে প্ৰথমতে ডাঙৰটোৰ আয়তন উলিয়াই লোৱা। সো আয়তীয় ঘনকৰ আয়তন কি আছিলে? দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা। সো 56 × 40 × 25 কৰিব লাগিব। 56 4 আৰু 25 কিমান হয়? 4 25 100 হয়, আৰু এই শূন্যটো লাগি আছে 1000 হয়। সো এইটো কি হৈ যাব? 56,000 সেন্টিমিটাৰ কিউব বা ঘন সেন্টিমিটাৰ এটো হ'ব। ঠিক আছে। তাৰ পিছত সৰু যেটো জুইশলা বাকছ আছে তাৰো উলিয়াই লোৱা। 7 × 5 × 2.5। তো এনে 2.5 25 বুলি ভাবা। 25 বুলি ভাবিলে কি হয়? 5 25 125 হয়। এটাৰ আগত দশমিক আছে, এটাৰ আগত দশমিক ৰাখি দিয়া। এতিয়া 12.5 ৰ লগত 7 পূৰণ কৰা। 7 5 35 5 3, 7 2 14, 14 3 17, এই উকলিব 7 1 7, 87.5 কিমান হৈ যাব? 87.5 এর এতিয়া কি কৰিম? এটো হৰণ কৰিম। এটো সেন্টিমিটাৰ কিউব, এটো কটাকটি যাব। এতিয়া চোৱা, এটো অকমান কটাকটি কৰিলে কটাকটি কৰিব লাগিব, কেইবাৰ যাব। সো আমাৰ এই তলত যেটো আছে সংখ্যা ওকে 5600, তলত যেটো 87.5 আছে, পইণ্টটো আছে ন, পইণ্ট অতৰাব লাগে। পইণ্ট অতৰাবৰ কাৰণে কেইটাৰ আগত আছে এটো চাব লাগে, এটাৰ আগত। গতিকে এটা শূন্য দি, অৰ্থাৎ 10 ৰে পূৰণ কৰিম। 10 ৰে পূৰণ কৰিলে এটো কি হৈ যাব? 875 হৈ যাব। আৰু তলত যদি 10 ৰে পূৰণ কৰিছো, ওপৰতো 10 পূৰণ কৰিম, মানে এটা শূন্য বাঢ়ি যাব। ঠিক আছে। সো আমি ইয়াত যেহেতু অপশনৰ লগত এটো অকমান খেলিব লাগিব। প্ৰথমতে ইয়াত কিমান আছে এটো আমি হৰণ কৰিম। ওকে, টেকনিকটো এটো
875 সো ইমান ডাঙৰ সংখ্যা কেনেকৈ হৰণ কৰিম প্ৰথম 6 আছে 6 বাৰ যাব হেমতে 6 বাৰ দিছ 6 5 গুণ 30 ৰ শূন্য 3 উকলিব 6 7 গুণ 42 42 3 45 ৰ 5 4 উকলিব 6 8 গুণ 48 48 52 হ'ব কিমান হৈ যাব 52 so 5250 কিমান থাকিলে 0 10 ৰ পৰা 5 গলে 5 5 ৰ পৰা 2 গলে 3 350 আৰু এফালে ডাবল 0 আহি যাব হৈ গল তাৰ পিছত সেকেন্ডত কি আছে 4 আছে মতে 4 বাৰ যাব 4 বাৰ চোৱা 4 5 গুণ 20 ৰ শূন্য 4 7 গুণ 28 30 ৰ শূন্য 3 কৰিলে 4 গুণ 32 32 3 35 ঠিক আছে সো 35 35 হৈ গল 0 এটা থাকি গল আৰু এটা 0 দিব লাগিব that means 640 বুজি পাইছা প্ৰথমতে 6 বাৰ গল 4 বাৰ গল তাৰ পিছত এই যে 0 টো থাকিলে এই 0 টো আকৌ হৰণ কৰিব লাগিব গতিকে 0 বাৰ যাব 640 অপচন বি ইজ the correct answer for this question 14 নম্বৰ 5 ভাগৰ 3 প্ৰতিক্ৰম মানে ওলোটাটো প্ৰতিক্ৰম মানে কি হ'ব ওলোটাটো প্ৰতিক্ৰমক অনুন্নক বুলি আহে অনুন্নক বা গুণাত্মক বিপৰীত বুলি আহে কি বুলি আহে গুণাত্মক বিপৰীত কি বুলি আহে গুণাত্মক বিপৰীত সো প্ৰতিক্ৰম বুলি ক'লে ইয়াৰ ওলোটাটো কৈ দিলে হ'ল 5 টো ওপৰত যাব 3 টো তললৈ আহিব 5 টো ওপৰলৈ আৰু সো অপচন এটো A B C D হ'ব লাগিছিল সো অপচন B is the correct answer for this question আৰু গুণাত্মক বিপৰীতৰ হলনি যোগাত্মক বিপৰীত বুলি আহিব পাৰে যোগাত্মক বিপৰীত সো যোগাত্মক বিপৰীত বুলি ক'লে ইয়াৰ জাস্ট মাইনাস চিনটো আগত আহিলে হেতেন আৰু মাইনাস থকা হলে অকল মাইনাসটো আঁতৰিলে হেতেন সো যোগাত্মক বিপৰীত হেতু সো যোগাত্মক বিপৰীত দুটা আমাৰ যোগ কৰিলে 0 ওলাব লাগে ঠিক আছে কি ওলাব লাগে 0 ওলাব লাগে আৰু গুণাত্মক বিপৰীত দুটা পূৰণ কৰিলে কি ওলাব লাগে 1 ওলাব লাগে এই কথাটো মনত ৰাখিব Number 15 এটা বাকচত 500টা আপেল আছিল তাৰে 25 ভাগৰ 3 অংশ বেয়া হল বাকি থকা আপেলৰ সংখ্যা কিমান আচ্ছা বাকি কিমান আপেল থাকিলে এটো চাই লম 25 ভাগ কৰিছে টোটাল আপেলক কেই ভাগ কৰিছে 25 ভাগ কৰিছে তলত যেটো আছে ইয়াৰে 3 ভাগ বেয়া হল বুলি কৈছে আচ্ছা 25 ৰ পৰা 3 গলে কিমান থাকিলে 25 ৰ পৰা 3 গলে আমাৰ 22 থাকিলে সো 25 ভাগৰ 22 আমাৰ কি হৈছে আপেলৰ সংখ্যা আছে এটো হৈছে আমাৰ আপেলৰ সংখ্যা বাকি থকা তো 22 ভাগ তো উলিয়াই দিলে হৈ গল সো 22 ভাগ উলিয়াই দিলে হৈ গল সো 25 ভাগ কৰিছে 500 আমি 25 ভাগ কৰিলে কিমান হৈ যাব 25 এৰে 2 বাৰ 20 ভাগ হ'ব 20 টা হ'ব ঠিক আছে এভাগত কেইটা হ'ব 20 টা হ'ব এভাগত কেইটা হ'ব 20 টা তো এক ভাগত কেইটা 20 টা গতিকে 22 ভাগত কিমান এটো উলিয়াই দিলে হয় 22 ভাগত 2 2 গুণ 4 2 2 গুণ 4 440 টা so option C is the correct answer Number 16 যদি p আৰু q দুটা মৌলিক সংখ্যা তেন্তে ইহঁতৰ লহাগু হ'ব সো 2 আৰু 3 ৰ কথাকে মই কৈছো 2 আৰু 3 ৰ যদি লহাগু উলিয়াব লাগে তেতিয়া কি পাম 2 পূৰণ 3 পাম 2 3 গুণ 6 অৰ্থাৎ সংখ্যা দুটা পূৰণ কৰিলে হ'ল সো p into কি অপচন C অপচন A is the correct এটো E F G H হৈ গল এটো ABCD কৰিলো তোমাকে Okay, number 17 কাকৰ চিত্ৰৰ পৰা x ৰ মান উলিওৱা সো এই চিনটো যেতিয়া থাকে এটো কি হৈ যাব 90 হ'ব আৰু এটো হৈ যাব 2x আৰু এটো হৈ যাব x আৰু এডাল কি হৈছে এডাল ৰেখা হৈছে আৰু তিনটা কোণ আমি যদি যোগ কৰো এডাল ৰেখাৰ ওপৰত থকা তেতিয়া তিনটা বুলি নহয় যিমানটাই কোণ হওক গোটেই কেইটা যোগ কৰিলে 2x + 90 + x কৰিলে কিমান হৈ যাব 180 হৈ যাব লাগিব So thrice x হৈ যাব এফালে 180 ওচৰলৈ এই +90 টো গুছি গলে মাইনাস হৈ যাব অৰ্থাৎ 90 থাকি গল x ৰ মান ইয়াৰ পৰা কিমান হৈ যাব 30 ওলাই গল হয়নে 130 ডিগ্ৰী অপচন বি ইজ দা কারেক্ট আনসার তলৰ তালিকাখনত এজন বিক্ৰেতাই 4 দিনত বিক্ৰী কৰা কমলাৰ সংখ্যা দিয়া আছে সোমবাৰ বুধবাৰ শুক্ৰবাৰ দেওবাৰৰ হয়নে আৰু এই চিনটোৱে কিমানটা বুজাইছে 15টা বুজাইছে যদি ইয়াৰ পিছতো 25টা কমলা বিক্ৰেতাজনৰ ওচৰত থাকে তেন্তে আৰম্ভণিতে কিমান কমলা এবোৰ বিক্ৰী কৰাৰ পিছতো আমাৰ বিক্ৰেতাজনৰ ওচৰত কিমানটা আছে বুলি কৈছে 25টা আছে সো টোটাল কিমান আপেল আছিল আৰম্ভণিতে কমলা আছিল এটো আমাৰ উলিয়াবলৈ কৈছে সো ইয়াত কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা আমাৰ কি কৰিলে চিন আছে আৰু এটা চিনে কিমানকে বুজাই 15 গতিকে 15 কিমান হৈ যাব 225টা আৰু এতিয়াও কিমান ওচৰত আছে বুলি কৈছে 25টা আছে দুইটা প্লাস কৰিলে কিমান হৈ যাব 250টা আৰম্ভণিতে কিমান আছিল বুলি ক'লে 250টা আছিল ওকে 19 নম্বৰটো চোৱা যে বছৰি 8% হৰল সুতত কিমান বছৰত 6000 টকা 72 আহিছে 7200 টকা হ'ব সো কিমান বাঢ়িছে বুলি ক'লে 1200 টকা এই 1200 টকাটো কি হয় হৰল সুত এটো কি হয় হৰল সুত আৰু আমাক কি উলিয়াবলৈ কৈছে
ইয়াত মূলধনটো দিয়া আছে, মূলধনটো পি বুলি কওঁ, মূলধন দিয়া আছে আৰু r টো দিয়া আছে, আমাক কি উলিয়াবলৈ কৈছে সময়টো। তো সৰল সুদ উলিওৱা আমাৰ যিটো সিম্পল ফৰ্মুলা আছে ফৰ্মুলাত ইউজ কৰিলে উত্তৰটো ওলাই যাব। তো সৰল সুদ উলিওৱাৰ সূত্ৰটো আছিলে p * r * t / 100। ইয়াত সৰল সুদ আছে 1200 আৰু এফালে p টো আছে 6000 * r টো আছে 8 আৰু t টো আমাক লাগে তলত আছে 100। সো 0 দুটা ইয়াৰ 0 দুটা কটাকটি গ'ল। সো 1200 = 60 * 8 * t থাকিলে, ওকে t থাকিলে। এতিয়া চোৱা ইয়াৰ এটা শূন্য কটাকটি যাব, কিয়নো কাৰণ 60 টো এনেও তললৈ আহিবগে, হয়নে? গতিকে প্ৰেক্টিচ কৰিলা, তোমালোকে গম পোৱা, ইমানখিনি কৰি থাকিব নালাগে। সো 6 ৰে আকৌ 12 টো কেইবাৰ যাব? 2 বাৰ, এই শূন্যটো 0 বাৰ। সো ইয়াত পালো 8 * t। সো t উলিয়াব লাগে, 20 ৰ তললৈ আমাৰ 8 ওলাই যাব, আহি যাব। সো 20 ক মই যদি 2 ৰে হৰণ কৰো, 8 ৰে হৰণ কৰো, তেতিয়া কিমান হৈ যাব? 8 × 2 = 16, 8 × 2 = 16। তাৰপিছত কিমান থাকিলে? 4 থাকিলে, 0 বহুৱাম, 8 × 5 = 40, 2.5 বছৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ। এইটো সৰল কৰা অংক হয় এইটো। ইয়াত কি কৈছে? 15 ইমান আছে। মুঠতে এটা কথা মনত ৰাখিবা, বদমাছৰ কথাটো মনত ৰাখিবা। ব্ৰেকেটৰ কাম প্ৰথম কৰিম, আৰু ইয়াত ব্ৰেকেটো দুটা আছে, এটা হল সৰু ব্ৰেকেট আৰু এটা হল ডাঙৰ ব্ৰেকেট। সৰু ব্ৰেকেটৰ কাম কৰিম প্ৰথম। সৰু ব্ৰেকেটৰ মাজত কি আছে? 4 আৰু 2 যোগ হৈ আছে 6 হৈ যাব। তেতিয়া এই ব্ৰেকেট দুটা উঠি যাব 6। 6 - 6 তেতিয়া কি হৈ যাব? 0 হৈ যাব। আৰু এই দুইটোৰ লগত 0 টো কি হৈ আছে? এই গোটেই পাৰ্টটো দুইটোৰ লগত কি হৈছে? পূৰণ হৈ আছে। গতিকে 2 পূৰণ কি হৈ যাব? 0। আৰু যিকোনো সংখ্যাৰ লগত পূৰণ হলে 0 টো সদায় 0 ওলাব। গতিকে এই গোটেই পাৰ্টটো কি হৈ গলগে? আমাৰ 0 হৈ গল। এতিয়া কিমান থাকিলে? 15 + 0 + 9, তো কিমান হৈ গল? 24। 15 9 যোগ কৰিলে কিমান হৈ যাব? 24। অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ। আই হোপ তোমালোকে বুজি পালা, আৰু পৰীক্ষালৈ তোমালোক সকলোলৈকে শুভেচ্ছা থাকিল। ভালকে দিবা, আৰু আশা কৰো তোমালোকে সকলোৱে মোৰ চেনেলত যিসকল ছাত্ৰ ছাত্ৰীয়ে ছাবস্ক্ৰাইব কৰিছে, তোমালোক সকলোৱে নিজৰ নিজৰ জিলাৰ নৱোদয়ত এডমিশনৰ চিট পোৱা, তাকে মই কামনা কৰিলো, আৰু পৰীক্ষা ভাল হবলৈ মই আশীৰ্বাদ কৰিলো। থেংক ইউ।